অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক মই যেতিয়া কথা কৈছো মুখ্যমন্ত্ৰীয়ে পেনে চেনে মুঠি যাবলগীয়া পৰিস্থিতি হৈছে। উভতি ধৰিলে। হয়, আপোনালোকে ঠিকেই শুনিছে। অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক উভতি ধৰিলে। এনে দুটামান কথা কৈছে, আপোনালোকে গম পাব, আপোনালোকে ভিডিঅ'টো এৰি নিদিব। এনে দুটামান কথা কৈছে অখিল গগৈয়ে। আপোনালোকে সেই কথাকেইটা শুনা পালে, আপোনালোকে সেই কথাকেইটা জানিলে, আপোনালোকৰো চকুৰ কপালত উঠিব, আপোনালোকেও ভাবিবলৈ বাধ্য হ'ব, আপোনালোকে হতবাক হ'ব। আপোনালোকৰ আগত গোটেই সম্পূৰ্ণ আপোনালোকৰ আগত ভিডিঅ' ক্লিপে সৈতে সম্পূৰ্ণ গোটেই খবৰটো আপোনালোকক জনাম। আপোনালোকে জানিবলৈ পাব, আপোনালোকে গম পাব অখিল গগৈ ডাঙৰীয়া দেৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক উভতি ধৰিছে। হয়, উভতি ধৰিছে। গোটেই কথাখিনি গম পাব। আপোনালোকক এটাই অনুৰোধ কৰিছোঁ, আপোনালোকে কিন্তু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব লাগিব। প্ৰথমৰ পৰা শেষলৈকে চাই থাকিলেহে গোটেই কথাখিনি গম পাব। যদি আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা যদি শেষলৈকে চাই নাথাকে, আপোনালোকে গোটেই কথাখিনি গম নাপাব। যিহেতুকে অখিল গগৈ ডাঙৰীয়া দেৱে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক উভতি ধৰিলে। কিয়নো উভতি ধৰিলে সেই কথাটো জানিব লাগিব ন। সেইকাৰণে আপোনালোকক কৈছোঁ, ভিডিঅ'টো এৰি নিদিব, ভিডিঅ'টো স্কিপ কৰি নাযাব, সম্পূৰ্ণ চাওক। তাৰ আগতে মই আপোনালোকক কৈ ল'ব বিচাৰিছোঁ, যদিহে মোৰ এই চেনেলটো যদি আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। চেনেলটো মই এইটো কাৰণে ছাবস্ক্ৰাইব কৰি দিবলৈ কৈছোঁ, আচলতে মই দিয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব লাগিব ন। যদি আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইবেই নকৰে, মই দিয়া ভিডিঅ'বিলাক আপোনালোকে পাই নাথাকিব ন। সেইকাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ, চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে মই দিয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। তো এতিয়া কথা হ'ল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱকনো কিয় উভতি ধৰিলে? হয়, আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে এটা কথা কৈছিল, যেতিয়া বিধানসভাৰ মজিয়াত যেতিয়া এছেম্বলি হয়, সেই এছেম্বলিত বোলে চিঞৰ বাখৰ কৰিবৰ কাৰণে, কিছুমান এণ্টাৰটেইন কৰিবৰ কাৰণে সেই কাণ্ডখিনি সম্পূৰ্ণ বোলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে হিমন্ত মামাই পীয়ুষ হাজৰিকাক ফোন কৰে, আৰু ফোন কৰি দি কয় বোলে, অখিল গগৈ ডাঙৰীয়া দেৱক ফোন কৰে যেন তই আজি এনেকুৱা কৰিবি। তো সেই ভিত্তিতহে বোলে অখিল গগৈয়ে কৰে। মামাই কোৱা কথা, আচলতে মামাই কৈছে যেন পীয়ুষ হাজৰিকা আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ কথা মতেহে বোলে সেই এছেম্বলিত বোলে অখিল গগৈয়ে সেই কাণ্ডখিনি কৰি থাকে। আচলতে এইটো একেবাৰে নহয় বুলি প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি অখিল গগৈ ডাঙৰীয়া দেৱে এতিয়া উভতি ধৰিলে। কৈছে, যদিহে মই আপোনালোকৰ কথামতে যদি এনেকৈ কথাখিনি কওঁ, তেন্তে এই কথাটো পীয়ুষে কৈ দিয়া কথা। মই যে হিমন্ত বিশ্ব শৰ্মাক কৈছিলোঁ আটাইতকৈ 2 নম্বৰী মুখ্যমন্ত্ৰী। আপোনালোকে ভিডিঅ' ক্লিপ দেখা পালে, শুনা পালে, মানে উভতি ধৰিছে। আচলতে কিমান সঁচা কিমান মিছা কিন্তু মই এইবিলাক গম পোৱা নাই। আচলতে কিমান সঁচা কিমান মিছা আচলতে কথাটো কি মানে বুজি পোৱা নাই। মাননীয় মুখ্যমন্ত্ৰী, এজন মুখ্যমন্ত্ৰী হয় ন, মুখ্যমন্ত্ৰীয়ে মিছা কথা ক'ব নেকিনো? যদি মুখ্যমন্ত্ৰী যদি মিছলীয়া যদি মানে মিছা কথা যদি কয়, তেতিয়াহ'লে কথাটো বেয়া হ'ব ন। নে সঁচাকেই সত্য নেকি? কাৰণ কেলৈ আমাৰ মামাইতো মিছা কথা কয় বুলি নাভাবোঁ, মামাইতো সঁচা কথা কয় বুলিয়ে জানো। কাৰণ কেলৈ মামাই কোৱা কথাটো সঁচা, কিন্তু তেতিয়াহ'লে অখিল গগৈ কিয় মানে উভতি ধৰিছে যে নহয় বুলি কৈছে? মানেতো কি? হিমন্ত মামাই কৈছে, কাৰণ কেলৈ হিমন্ত মামা হ'ল এজন অসমৰ মুখ্যমন্ত্ৰী। যদি অসমৰ এজন মুখ্যমন্ত্ৰীয়ে যদি মিছা কথা কয়, তেতিয়াতো ৰাজ্য কেনেকৈ চলিব? মিছা কথা ক'লেতো ৰাজ্য নচলিব ন। তেনেকুৱা কথা নে কি? সঁচাকৈ নেকি? আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰি দিছোঁ, কিন্তু মই ধৰিব পৰা নাই কিন্তু দেই। কাৰণ কেলৈ ৰাজনীতি বোলা বস্তুটো এনেকুৱা এটা পলিটিক্স না, এইটো পলিটিক্সটো মই বুজিয়ে নাপাওঁ। আচলতে যোনসকলে পলিটিক্স কৰে, যোনসকলে ৰাজনীতি কৰে ন, সিহঁতে বুজি পাব। সঁচা কথা কৈছোঁ। এতিয়া মামাই কৈছে এই কথাটো, আৰু অখিল গগৈয়ে কৈছে এই কথাটো। এতিয়া কাৰটো সত্য মানে মই গম পোৱা নাই, কিন্তু আপোনালোকৰ আগলৈ ভিডিঅ'টো প্ৰেৰণ কৰি দিছোঁ। যিহেতুকে এইটো কথাটো ওলাই পৰিছে, বৰ্তমান সময়ত ওলাই পৰিছে, মই সেইকাৰণেহে আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ দেই। বাকী যাই কি নহওক, কমেণ্ট বক্স খোলা আছে। মই কমেণ্ট বক্স কেতিয়াও বন্ধ নাৰাখোঁ, কমেণ্ট বক্স মই খোলাই ৰাখোঁ। আপোনালোকে আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিয়ক। মই কৈছোঁ ন আপোনালোকক, মই কমেণ্ট কেতিয়াও অফ নাৰাখোঁ, কমেণ্ট মোক খোলাই থাকিব লাগিব। কমেণ্ট বক্স খোলাই থাকে, কমেণ্ট বক্স খোলাই ৰাখোঁ। তো সেইকাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ, আপোনালোকে আপোনালোকৰ মনৰ কথা, আপোনালোকে আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিয়ক।
কমেণ্ট বক্স খোলা ৰাখিছোঁ। কিছুমানে কমেণ্ট বক্স অফ ৰাখে, মই সেইবিলাক মতলব নাই দেই। কিছুমানে গালি পাৰে না, আচলতে গালিটো পোৱাটো নিজৰ অধিকাৰ, কাৰণ এনেকুৱা গালি হ'ব লাগে যে মানে যুক্তিপূৰ্ণ গালি, এনেই মা বেহেন এক কৰি দিয়া গালি হ'ব নালাগে। ঠিক আছে, গালি পোৱাটো মই ভালে পাওঁ, গালি পাৰক, মই ভাল পাওঁ, কিন্তু কিছুমানে গালি খাম বুলি গালিটো বেয়া পায় না, সেইটো কাৰণে কমেণ্ট বক্স অফ ৰাখে। কিন্তু মই অফ নাৰাখোঁ, মই অনে ৰাখোঁ। তো সেইকাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ, কমেণ্ট বক্স খোলা আছে, কমেণ্ট বক্স খুলি ৰাখিছোঁ, আপোনালোকে কমেণ্ট কৰক। আৰু শেষত এটা কথা ক'ব বিচাৰিছোঁ, যদিহে আপোনালোকে যদি চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আচলতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে মানে আপোনালোকে ভিডিঅ'বিলাক পাই থাকিব। যদি আপোনালোকে যদি চেনেলটোৱে যদি ছাবস্ক্ৰাইব নকৰে ন, তেতিয়া ভিডিঅ'বিলাক আপোনালোকে নাপাব। সেইকাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ।